আমাৰ কংগ্ৰেছ দলৰ সংগঠন আছে। আমাৰ ব্লক কংগ্ৰেছ কওক, মণ্ডল কংগ্ৰেছ কওক, ইফালে যুৱ কংগ্ৰেছ, সেৱা দল, NSY, মহিলা কংগ্ৰেছ, চেল আছে, উইংছ আছে। যেতিয়াৰ পৰা অসম চৰকাৰে পঞ্চায়ত নিৰ্বাচন পাতিব বুলি এটা বাৰ্তা ৰাইজৰ মাজলৈ দিছে, তেতিয়াৰ পৰাই আমাৰ কংগ্ৰেছৰ সংগঠনে কেনেকৈ আমি নিৰ্বাচনত অৱতীৰ্ণ হ'ম তাৰ কাৰণে প্ৰস্তুতি লৈছে আৰু ঠিক সেই প্ৰস্তুতি মতে আমাৰ কামখিনি আগুৱাই গৈ আছে। এতিয়া আমাৰ মনোনীত প্ৰাৰ্থীসকল ৰাইজৰ মাজত আছে, ৰাইজৰ লগত নিজৰ মত বিনিময় কৰিছে, নিজৰ দলৰ প্ৰতীক চিহ্নত ভোট দিয়াৰ কাৰণে আৰু কংগ্ৰেছক কিয় ভোট দিব লাগে আৰু আজিৰ দিনত ARDF আৰু BJP, AGP কিয় ভোট দিব নালাগে, এইবিলাক কথাই ৰাইজৰ মাজত আজি গুণাগথা চলিছে। আৰু নিশ্চিতভাৱে আপোনালোকে জানে ধুবুৰী কংগ্ৰেছ সকলো সময়তে পঞ্চায়ত নিৰ্বাচনত যথেষ্ট শক্তিশালী আৰু এইবেলি আপোনালোকে চাব বিগত 3বাৰৰ লেখীয়াকৈ এবাৰো ধুবুৰী জিলা পৰিষদ কংগ্ৰেছে দখল কৰিব আৰু বহুত বেছি মেজৰিটি দখল কৰিব। লগতে আঞ্চলিক পঞ্চায়তো আমাৰ অলমষ্ট মই ভাবোঁ 90%ৰ ওপৰত চিট আমি দখল কৰিম। আমাৰ এইটো মোৰ নিজা কথা নহয়, আমাৰ সংগঠনৰ গ্ৰাছৰুট লেভেলৰ পৰা যিটো তথ্য আহিছে তাৰ ওপৰত বেছ কৰি মই আপোনালোকক জনাইছোঁ। মই এটা কথা কওঁ, এতিয়া আপুনি কোৱা তথ্যৰ আধাৰত গৌৰীপুৰত 4জন, বিৰচিঙত 4জন আৰু ধুবুৰীত 4জন, সমষ্টিতো 5টা, 3টাত 12জন দিলে, বাকী 2টা সমষ্টিত 4 8টা প্ৰাৰ্থী কিয় দিব নোৱাৰিলে? আৰু কৈছে সুসন্তান জন্ম দিব পৰা নাই। মই কওঁ চিন্দুৰাই জিলা পৰিষদত যিজন ক'ব নোৱাৰি, যিজনী প্ৰাৰ্থিত্ব প্ৰদান কৰিছে সেইজনী কাৰ পৰা ধাৰ কৰি লৈছে? 2012 চনত পঞ্চায়ত নিৰ্বাচনত বট্ৰহাট গাঁও পঞ্চায়তৰ পৰা ARDFৰ হৈ নিৰ্বাচন খেলি হাৰিছিলে কংগ্ৰেছৰ লগত। 2016 চনত মোৰ হাত ধৰি কংগ্ৰেছত যোগদান কৰিছিলে। 2018ত মই কংগ্ৰেছ দলৰ আঞ্চলিক পঞ্চায়ত সদস্যৰ প্ৰাৰ্থিত্ব দিছিলোঁ, জিকিছিলে। আৰু আগমনী ব্লকৰ অন্তৰ্গত 13খন গাঁও পঞ্চায়তৰ আঞ্চলিকত 7খন কংগ্ৰেছে জিকিছিলে আৰু 6খন BJPয়ে জিকিছিলে। কংগ্ৰেছৰ পৰা জাপ মাৰি BJPত গৈ আঞ্চলিক পঞ্চায়তৰ চেয়াৰমেন হৈছে। এতিয়া আকৌ মানে আমাৰ প্ৰাক্তন বিধায়ক মহোদয়ৰ নিৰ্দেশত মানে BJPৰ পৰা ARDFত লিজত দিছে। এতিয়া ARDFত লিজত আহিলে। এতিয়া চাওক প্ৰাৰ্থীজনী কোন দলৰ, এই কেইবছৰত কিমানবাৰ দল পৰিৱৰ্তন কৰিছিলে আৰু তাৰ যিজন গিৰিয়েক তাৰ লগত কিমান মানে ফ্ৰড কেছ জড়িত হৈ আছে আপোনালোকে নিশ্চিতভাৱে জানে। তো মই ক'ব বিচাৰিছোঁ যে BJPৰ পৰা লিজত কিয় ল'ব লগা হ'ল, BJPক কিয় শ্বেয়াৰত ল'ব লগা হ'ল, গৌৰীপুৰৰ বিধায়কে জবাব দিব লাগে। চিন্দুৰাই জিলা পৰিষদত যিজনীক প্ৰাৰ্থিত্ব দিছে সেইজনীক BJPৰ পৰা কিয় লিজত ল'ব লগা হৈছে আৰু গোলকগঞ্জত 4টা চিটত কিয় প্ৰাৰ্থিত্ব দিব নোৱাৰিলে আৰু বিলাসীপাৰাতো কিয় প্ৰাৰ্থিত্ব দিব নোৱাৰিলে? 12খনত খেলি 12খনত জিকাৰ কথা কৈছে। মই কওঁ এইবেলি ARDF দলে 0 মাৰিব, 12খনত খেলি 1খনতো নিজিকে। তো সি দিব, মই নাজানো। মই এটা কথা কৈছোঁ, 33খন গৌৰীপুৰ সমষ্টিৰ 33খন আঞ্চলিক পঞ্চায়ত আছে আজিৰ দিনত আৰু ইয়াৰে মোৰ নিজৰ গোলকগঞ্জ সমষ্টিৰ পৰা 8খন আহিছে, হাতীগুৰাৰ পৰা 2খন, ধুবুৰীৰ পৰা 1খন আৰু আপোনাৰ গৌৰীপুৰৰ 6খন আৰু গৌৰীপুৰৰ দেৱীতলা ব্লকৰ 6খন, তাৰমানে গৌৰীপুৰৰ 12খন আৰু বিলাসীপাৰা পশ্চিমৰ 9খন আৰু বিলাসীপাৰা পূবৰ 1খন, টোটাল 33খন। মই চেলেঞ্জ কৰিছোঁ 33ৰ 30 বাদ দি 3খন যদি দখল কৰিব পাৰে ৰেজাল্টৰ দিনা আপুনি মোক জনাব। 33খনৰ 33খনে আমি জিকিম আৰু 4টা জিলা পৰিষদত 4টাই আমি জিকিম। আপুনি যিদিনা ৰেজাল্ট হ'ব আপুনিয়ে বাতৰি কৰিব কংগ্ৰেছৰ হয়। মই আপোনাক আৰু সেইদিনা মানে কংগ্ৰেচুলেট কৰিম যে আপুনি আমাৰ বাতৰি কৰাৰ কাৰণে। আজিৰ দিনত কংগ্ৰেছৰ ভেটি যথেষ্ট শক্তিশালী। মই এটা কথা নকৰোঁ যে প্ৰাৰ্থিত্ব যিবিলাক বিচাৰিছে সকলোৱে কোনোবা 18, 19, 20 এনেকুৱা আছিলে, ক'ৰবাত অলপ কম বেছি হৈছে বা হ'ব পাৰে, সেইটো লৈ মই বিতৰ্কত নাযাওঁ। কাৰণ বহুত কৰ্মী আছে, সকলোৱে বিভিন্ন দিশত বিভিন্নভাৱে বহুতে আগৰণুৱা থাকে, কোনোবা দিশত কোনোবাই বেছি আগত, কোনোবাই তলত, কোনোবাই বেলেগ দিশত আগবাঢ়িছে। এইটো কৈছে কিন্তু সামগ্ৰিকভাৱে কংগ্ৰেছে যথেষ্ট, মই কৈছোঁ এক্সেলেণ্ট ৰেজাল্ট কৰিব ধুবুৰী জিলাত কংগ্ৰেছৰ
আমাৰ প্ৰাৰ্থীসকলে আপোনালোকে নিশ্চিতভাৱে ৰেডি হৈ থাকক ৰিজাল্টৰ দিনাখন ঠিক আপুনি কোৱাৰ ধৰণে মই কথাটো উত্তৰ দিম কাৰণ 2026 মে' মাহলৈকে সকলোৱে বিধায়ক হৈ আছে সকলোৱে নিজৰ ৰাজনৈতিক উত্থানৰ কাৰণে চেষ্টা কৰিব কিন্তু ARDFৰ বতৰ এইবেলি বহুত বেয়া তাৰ ৰেজাল্ট আপোনালোকে যোৱা লোকসভা নিৰ্বাচনৰ প্ৰতিটো সমষ্টিৰ ৰেজাল্টৰ পৰিসংখ্যা যদি আপোনালোকে চায় তেনেহ'লে আপোনালোকে অনুমান কৰিব পাৰিব আজিৰ দিনত ৰাইজে চাইছে যে অসমত একমাত্ৰ বিজেপিক প্ৰত্যাহ্বান জনাই বিজেপিক অসমৰ গদিৰ পৰা ওপৰাই ফেলাই যদি চৰকাৰ আনিব পাৰে তেনেহ'লে কংগ্ৰেছৰ নেতৃত্বতহে সম্ভৱ সেইকাৰণে ৰাইজে কংগ্ৰেছৰ নেতৃত্বত মানে সুশাসন পাবৰ কাৰণে কংগ্ৰেছৰ নেতৃত্বত অহা দিনত চৰকাৰ বিচাৰিছে আৰু তাৰ প্লাটফৰ্ম হিচাপে পঞ্চায়ত নিৰ্বাচনত কংগ্ৰেছৰ প্ৰাৰ্থীসকলক ভোটদান কৰিব এইটো আমাৰ যি ছাৰ্ভে কংগ্ৰেছ দলৰ পৰা ছাৰ্ভে হৈছে সেই ছাৰ্ভে ৰিপৰ্টত আহিছে আৰু মই ভাবোঁ 2টা বা 3টাতকৈও বেছি ছাৰ্ভে আমি কৰিছোঁ গোটেইখিনিতে তেনেকুৱা ৰেজাল্ট আহিছে আৰু এই ৰেজাল্ট ভুল নহ'ব বুলি মই নিজে দাবী কৰোঁ 100% মই ভাবিছোঁ ওপৰৱালাৰ কৃপাত এইবেলি আঞ্চলিক পঞ্চায়ত 2টা জিলা পৰিষদ গোটেইবিলাক কংগ্ৰেছৰ দখলত আহিব আপোনালোকে নিজে বাতৰি কৰিব ৰেজাল্টৰ পিছদিনাখন যে ARDF দলৰ প্ৰতি যে মানুহৰ আস্থা একেবাৰে নোহোৱা হৈছে এইটো আপোনালোকৰ চেনেলৰ জৰিয়তে বাতৰি প্ৰকাশ কৰিব লাহে লাহে গোটেইখিনি বস্তু গ্ৰাছৰুট লেভেলৰ পৰা আমাৰ কংগ্ৰেছী মানুহ কংগ্ৰেছৰ হাতৰ ছবিত ভোট দিয়াৰ কাৰণে উদ্গ্ৰীৱ হৈ আছে সকলো ক'ৰবাত অলপ কম বেছি থাকিব পাৰে মই বিধায়ক হ'লেও যে সকলো এৰিয়াত মই সমানভাৱে জনপ্ৰিয় নহ'ব পাৰোঁ ক'ৰবাত মোৰ জনপ্ৰিয়তা শিখৰত থাকিব ক'ৰবাত অলপ কম থাকিব এইটোৱে কথা আমি জিকিম আমাৰ ছানোৱাৰ হোসেন চাহাবে জিকিব ইয়াত কোনো সন্দেহ 33খন আঞ্চলিক পঞ্চায়ত আৰু 4খন জিলা পৰিষদ আপুনি ভাবে নেকি জনশূন্য হৈ পৰিব এতিয়া নিশ্চিতভাৱে আপোনালোকৰ নিউজ চেনেলত বাজিব যে ARDF শূন্য হয়